সাজু জেললৈ যাবলৈ মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক প্ৰতিশোধ লৈছে মোৰ পৰা এনেদৰে এছআইটিয়ে ৰিপুন বৰাৰ সন্দৰ্ভত ৰুজু কৰা গোচৰ সন্দৰ্ভত এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰিপুন বৰাই আৰু এনেদৰে এতিয়া দেখা গৈছে যে কেইবাটাও বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে যেটো এছআইটিয়ে ৰুজু কৰা গোচৰ সন্দৰ্ভত এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুন বৰাই জেললৈ যাব লগা হলে মই যাবলৈ খাজু মই কৰা মন্তব্যৰ বিভ্ৰান্তি কৰিছে মুখ্যমন্ত্ৰীয়ে এয়া মোৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধ আৰু ইতিমধ্যে যেটো উল্লেখ কৰিব লাগিব বৃহস্পতিবাৰে দিনৰ 11 বজাত সিএম ভিজিলেন্সত হাজিৰ হ'ব লাগিব যেটো ৰিপুন বৰা আৰু ইতিমধ্যে এছআইটিয়ে গোচৰ ৰুজু কৰিছে আৰু এছআইটি ৰুজু কৰা গোচৰ সন্দৰ্ভত এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৰিপুন বৰাই সাংসদ গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগত কংগ্ৰেছ নেতা ৰিপুন বৰাই যি সংবাদ মাধ্যমত বক্তব্য ৰাখিছিলে আৰু সেই বক্তব্য সন্দৰ্ভত সোধপোছ কৰিব মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আৰু যাৰ বাবে বৃহস্পতিবাৰে দিনৰ 11 বজাত সিএম ভিজিলেন্সত হাজিৰ হ'ব লাগিব আৰু ৰিপুন বৰা সাংসদ গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগত কংগ্ৰেছ নেতা ৰিপুন বৰাই যি সংবাদ মাধ্যমত বক্তব্য ৰাখিছিল আৰু তাৰ পাছতে যেহেতু মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে কেৱল সিমানেই নহয় গৌৰৱ গগৈৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এছআইটি গঠনৰ যি দাবী কৰিছিল প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আৰু তাৰ পাছতে ৰিপুন বৰাৰ এনে মন্তব্যৰ পিছতে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে ৰিপুন বৰাৰ বক্তব্য লিপিবদ্ধ কৰা হ'ব আৰু এতিয়া তাৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ৰিপুন বৰাৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিলে এছআইটিয়ে আৰু এছআইটিয়ে ৰুজু কৰা গোচৰ সন্দৰ্ভত এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুন বৰাই জেললৈ যাব লগা হলে মই যাবলৈ খাজু মই কৰা মন্তব্যৰ বিভ্ৰান্তি কৰিছে মুখ্যমন্ত্ৰীয়ে এয়া মোৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধ লোৱা হৈছে এনেদৰে এতিয়া এছআইটিয়ে ৰুজু কৰা গোচৰ সন্দৰ্ভত এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৰিপুন বৰাই উল্লেখ কৰিব লাগিব বৃহস্পতিবাৰে দিনৰ 11 বজাত সিএম ভিজিলেন্সত হাজিৰ হ'ব লাগিব ৰিপুন বৰা সাংসদ গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগত কংগ্ৰেছ নেতা ৰিপুন বৰাই সংবাদ মাধ্যমত কৰা বক্তব্য সন্দৰ্ভত সোধপোছ কৰিব মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আৰু যেহেতু উল্লেখ কৰিব লাগিব আসলে ৰিপুন বৰাই যি সংবাদমেল সম্বোধন কৰিছিল কিছুদিন পূৰ্বে আৰু সেই সংবাদমেলত গৌৰৱ গগৈৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এছআইটি গঠনৰ দাবী কৰিছিলে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আৰু ৰিপুন বৰাৰ এনে মন্তব্যৰ পিছতে যেটো সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে ৰিপুন বৰাৰ বক্তব্য লিপিবদ্ধ কৰা হ'ব গৌৰৱ গগৈৰ পত্নী এলিজাবেথে পাকিস্তানৰ পৰা দৰমহা লয় বুলি যি আচলতে সংবাদমেলত বক্তব্য ৰাখিছিলে সেই ৰিপুন বৰাৰ এনে বক্তব্যৰ পাছতে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে ৰিপুন বৰা বক্তব্য লিপিবদ্ধ কৰা হ'ব আৰু এতিয়া তাৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আৰু ইতিমধ্যে যেটো এছআইটিয়ে ৰুজু কৰা গোচৰ সন্দৰ্ভত এতিয়া এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৰিপুন বৰাই তেখেতে উল্লেখ কৰিছে যে জেললৈ যাব লগা হলে মই যাবলৈ খাজু মই কৰা মন্তব্যৰ বিভ্ৰান্তি কৰিছে মুখ্যমন্ত্ৰীয়ে এয়া মোৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধ লোৱা হৈছে মন্তব্য আহি পৰিছে আমাৰ তাত সেই মন্তব্য আগবঢ়াইছো এইমাত্ৰ মই নটিছখন পালোঁ নটিছখন মোলৈ আহিছে সিএম ভিজিলেন্সৰ পৰা আৰু অহাকালিলৈ 29 তাৰিখ মোক 11টা বজাত সিএম ভিজিলেন্স অফিচত মোক এপিয়াৰ হ'বলৈ কৈছোঁ আৰু বিষয়টো হৈছে কি আলী তৌকিৰ শ্বেখ মোৰ নামটোৱেই মুখত নুফুটে এইজন বোলে মানুহ ইছলামাবাদৰ মানুহ আৰু তেওঁ কিবা এটা ঠিকনাও দি দিছে এই মানুহজন সম্পৰ্কত গৌৰৱ গগৈৰ যিটো কেছ তেওঁৰ লগত লিংক আছে নে কি মই নাজানো সেই কেছ সংক্ৰান্তত মোলৈ কৈছে যে ময়ো জানো সেই বিষয়ে মই মানে আলী তৌকিৰ শ্বেখক মই জানো বা সেই কেছটোৰ বিষয়ত মই জানো গতিকে মোক কালিলৈ মাতিছে মোক মানে তাৰ ওপৰত ষ্টেটমেণ্ট দিবলৈ গতিকে সেইটোৱেই কথা আৰু মই ভাবোঁ এইটো লাইনত আহিছে যে মই মুখ্যমন্ত্ৰী আজি দুদিনৰ আগত এটা মই সিদিনা যিখন সংবাদমেল কৰিছিলোঁ সেই সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এটা টুইট কৰিছে পিছদিনাখন আৰু টুইটত মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱা বুলি আমি আগতে জনা নাছিলোঁ ৰিপুন বৰাৰ ষ্টেটমেণ্টৰ পৰাহে আমি জানিলোঁ যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছে গতিকে আমি ৰিপুন বৰাক এই বিষয়ে আমি তলব কৰিম আৰু তেওঁৰ আমি ষ্টেটমেণ্ট ৰেকৰ্ড কৰিম এনেধৰণৰ তেওঁৰ টুইটটোত আছিলে আৰু সেই সন্দৰ্ভত মোক পিছত বহুত সাংবাদিকে সুধিছে আৰু তেতিয়া মই তাৰ উত্তৰ পৰিষ্কাৰকৈ দিছোঁ যে মুখ্যমন্ত্ৰীয়ে টুইটটো কৰোঁতে ডেলিভাৰেটলি তেওঁ মানে মোৰ কথাখিনি বিকৃত কৰি তেওঁ টুইটটো কৰিছে মোৰ যিটো ফেচবুক লাইভ তাত মই যি ধৰণে কৈছিলোঁ মই তাৰ পিছতো আকৌ মই খুলি চাইছোঁ সেইটো তাত পৰিষ্কাৰকৈ আছে মই যিটো
মই কৈছিলো সেই কথাটো এই বুলিহে মই কৈছো কালিও মই এই কথাটো ক্লিয়াৰিফাই কৰিছো আৰু পুৰহিও মই যোৰহাটত এই কথাটো ক্লিয়াৰিফাই কৰিছো বহুত সাংবাদিকে সুধিছে মুখ্যমন্ত্ৰীৰ টুইটটোৰ ওপৰত আৰু মই এইটো কথাহে কৈছিলো যে মুখ্যমন্ত্ৰী এইটো মোৰ অভিযোগ নাছিলে আজি অলপ দিনৰ আগতে মই থৈছো সেইবিলাক মুখ্যমন্ত্ৰীয়ে অভিযোগ আনিছিলে যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত এনজিঅ'ত কাম কৰোঁতে পাকিস্তান চৰকাৰৰ পৰা তেওঁ দৰমহা দিছে অৰ্থাৎ তেওঁ মিনিংটো এনেকে কৈছিলে কোনোবা এজন বিষয়াৰ যোগেদি তেওঁ পাকিস্তান চৰকাৰৰ পৰা পইচাটো পাইছে এনেধৰণৰ এটা তেওঁ কথা কৈছিলে মই সেইটোৰ উত্তৰতহে কৈছিলো যে যদি মুখ্যমন্ত্ৰী এনেকে আনিছে আৰু যদি গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা যদি পইচা লৈছে কি দৰমহা লৈছে যদি বিধিসন্মতভাৱে লৈছে তাত আমাৰ ক'বলগীয়া একো নাই যদি বিধিসন্মত যিহেতু তেওঁ তাত চাকৰি কৰিছে এনজিঅ'ৰ যদি কিবা বিধিসন্মত আৰু তাৰ উদাহৰণত মই কৈছিলো যে বহুত ভাৰতীয় মানুহে পাকিস্তানত চাকৰি কৰি আছে আৰু পাকিস্তানৰ বহুত মানুহে ভাৰতত চাকৰি কৰি আছে ভাৰতৰ পৰা দৰমহা লৈছে পাকিস্তানত চাকৰি কৰে পাকিস্তানৰ পৰা লৈছে বা আমাৰ আদানী আম্বানীকে ধৰি বহুত ব্যৱসায় পাকিস্তানত আছে বা দুভালৰ এজন পুত্ৰৰো ব্যৱসায় পাকিস্তানত আছে আমিতো তেওঁলোকক সন্দেহ কৰা নাই আমিতো তেওঁলোকৰ দেশপ্ৰেমক আঙুলি টোৱালে কিয় কৰা নাই এই কাৰণে কৰা নাই যে তেওঁলোকে তাত যিখিনি কৰিছে বিধিসন্মতভাৱে কৰিছে পাইছে নে তেওঁ ইলিগেলি পাইছে সেইটো তদন্তই ক'ব আপুনি কি হয় গোটেই বিষয়টো এইটো হৈছে অন্য একো নহয় এটাটো হৈছে ৰাজনৈতিক প্ৰতিশোধ দ্বিতীয়টো হৈছে মোৰ মুখখন বন্ধ কৰিবৰ কাৰণে মোক এটা ভয় পাইছে গতিকে মই ল এবাইডিং চিটিজেন হিচাপে আমি আমাৰ দেশৰ আইনক শ্ৰদ্ধা কৰোঁ গতিকে ল